হাই এভৰিৱান, কলিতা এবিচি চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, যোৱা কেইটামান ভিডিঅ' মই মেথছৰ ওপৰতে দি আছোঁ আপোনালোকক, যাতে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। আজিও কেইটামান বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, চাব আপোনালোকে ষ্টাৰ্টিঙৰ পৰা শেষলৈকে। ইয়াতে প্ৰথম কুৱেশ্যনটো দিছে এনেকৈ: দীপকে মাহিলী দৰমহাৰ 20% জমা কৰে, মানে দীপকে মাহিলী দৰমহাৰ 20% জমা কৰে আৰু মনোজে দৰমহাৰ 75% খৰচ কৰে। যদি দুয়োটাৰে দৰমহা সমান হয়, মানে দুয়োটাৰে দৰমহা সমান হয় বুলি কৈছে, আৰু মনোজে যদি 5,500 টকা জমা কৰে, তেন্তে দীপকৰ জমা কিমান হ'ব আমাক উলিয়াব দিছে। আপোনালোকে প্ৰথমতে কুৱেশ্যনটো ভালদৰে পঢ়ি ল'ব, মানে কি কি কৈছে ইয়াতে, কেনেকৈ আমি আগবাঢ়িব লাগিব। চ' আমাক ইয়াতে দিছে দীপকে মাহিলী দৰমহাৰ 20% জমা কৰে আৰু মনোজে 75% খৰচ কৰে। দুয়োটাৰে দৰমহা সমান, আৰু লগতে আমাক এটা বস্তু দিছে, মনোজে 5,500 টকা জমা কৰে। মানে যি গতিকে মনোজৰ মানে খৰচৰ পাৰ্চেণ্টেজ দিছে আৰু মনোজৰ কিমান টকা জমা কৰে সেইটোও দিছে। গতিকে আমি মনোজৰটো প্ৰথমতে ওলাই ল'ব লাগিব, মনোজৰ মাহিলী দৰমহা কিমান। তাৰপিছত আমাৰ অট'মেটিকেলি এনচাৰটো ওলাই যাব। আমি ইয়াতে যদি চাওঁ, মানে মনোজে কিমান খৰচ কৰে, আমাক দিছে 75%, হয়নে? 75% মনোজে স্পেণ্ড কৰে, খৰচ কৰে। কৰিলে মনোজৰ ছেভিংছ কিমান হ'ব? মানে 75% যদি খৰচ কৰে, তে মনোজে মানে জমা কিমান কৰিব? মানে মনোজৰ জমা কিমান হ'ব? মানে মনোজৰ যিটো দৰমহাটোতো 100% হ'ব, হয়নে? দৰমহাটো 100%, তাৰে 75% মানে খৰচ কৰে। 75% খৰচ কৰিলে আমি যদি 100ৰ পৰা 75টো মাইনাছ কৰি দিওঁ, 25% আমি জমা পাম। গতিকে মনোজৰ জমাৰ পাৰ্চেণ্টেজ হ'ব 25%। আকৌ কৈছে মানে টকাৰে মনোজে জমা কৰে 5,500 টকা, মানে যিটো এই 25%টো, এইটো 5,500 টকাৰ সমান হ'ব। ধৰিব পাৰিছেনে আপোনালোকে? কুৱেশ্যনটো আপোনালোকে ভালদৰে পঢ়ি ল'ব, মানে কি কি কৈছে আমাক ইয়াতে। আমাক কৈছে মনোজে 75% খৰচ কৰে, তাৰ মানে কি? মনোজে 25% জমা কৰে, কাৰণ টোটেল দৰমহাটোতো 100%। 100%টোৰ পৰা খৰচৰ পাৰ্চেণ্টটো যদি আমি মাইনাছ কৰোঁ, তেতিয়াহ'লে আমি জমাৰ পাৰ্চেণ্টটো পাই যাম। গতিকে আকৌ টকাৰে মানে জমা কৰে 5,500 টকা, মানে এই 25% যিটো, এইটো মানে 5,500 টকাৰ সমান হ'ব। গতিকে আমি যদি এতিয়া মানে টোটেল দৰমহাটো উলিয়াব লাগে, আমি কেনেকৈ উলিয়াম? আমি যদি 100% উলিয়াব লাগে, তেতিয়াহ'লে আমি কি কৰিম? 5,000 এই যিটো 500 যিটো জমা কৰে, সেইটোক আমি 25ৰে ডিভাইড কৰি দিম, দি পেলাই আমি 100ৰে মাল্টিপ্লাই কৰি দিম। যদি 5,500টোক আমি 25ৰে ডিভাইড কৰোঁ, আমি 1% পাম, হয়নে? আমি উলিয়াব লাগে কিমান? 100%। আমি 100%টো প্ৰথমতে উলিয়াই ল'ব লাগিব, মানে টোটেল যিটো দৰমহা সেইটো আমি উলিয়াই ল'ম। তাৰপিছত আমি দীপকৰ মানে যিটো জমা কৰে, দীপকে যিমান পাৰ্চেণ্ট টোটেল দৰমহাটোৰ ওপৰত আমি জমা পাৰ্চেণ্টেজটো পাই যাম, টোটেল যিমান জমা কৰে। গতিকে আমি যদি এইটো কাটাকাটি কৰোঁ, কিমান পাম? 25ৰে 1ত যাব 4 বাৰ, গতিকে ৰ'ল কিমান? 4 আৰু এই 5,500টো, এই দুটা যদি মাল্টিপ্লাই কৰোঁ, কিমান হ'ব? 400, এগেইন 400, দেন 4 5 গুণ 20ৰ 0, হাতে 2, 4 5 গুণ 20, 20 2 22। মানে দৰমহা কিমান? মনোজৰ মান্থলি টোটেল দৰমহা হ'ল এইটো 22,000 টকা, হয়নে? যিটো আমি পালোঁ। আকৌ কৈছে আমাক দুয়োটাৰে দৰমহা সমান, মানে দীপকৰো দৰমহা 22,000 টকা হ'ব, কাৰণ দুয়োটাৰে দৰমহা সমান বুলি কৈছে। গতিকে মনোজৰ দৰমহা যদি 22,000 টকা পালোঁ আমি, দীপকৰ দৰমহাও মানে 22,000 টকা হ'ব। আকৌ কৈছে এইবাৰ দীপকে মাহিলী দৰমহাৰ কিমান পাৰ্চেণ্ট জমা কৰে? 20%। গতিকে দীপকৰ জমাৰ পৰিমাণটো আমাক উলিয়াব দিছে। গতিকে 22,000 টকা যদি আমি 20% উলিয়াওঁ, আমাৰ এনচাৰটো ওলাই যাব। মানে 22,000 টকা যদি আমি 20% উলিয়াওঁ, কেনেকৈ কৰিম? 22,000 ইনটু 20 ডিভাইডেড বাই 100, হয়নে? এতিয়া যদি আমি এইটো কাটাকাটি কৰোঁ, এইটো 0, এইটো 0, এইটো 0, এইটো 0 কাটাকাটি কৰিলোঁ, কৰিলে কিমান থাকিল? আমাৰ 220 আৰু 20 থাকিল। আমি এইটো যদি মাল্টিপ্লাই কৰি দিওঁ, কিমান পাম? আমি পাম 2 2 4, দেন এগেইন 2 2 4, আকৌ 0 1 2, মানে 4400, মানে 4,400 টকা দীপকে জমা কৰে, যিটো 20% হিচাপত, যিটো আমাক অপশ্যন এইটো চিট দিছে। ধৰিব পাৰিছেনে আপোনালোকে? কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব, মানে কি কৈছে আপোনালোকৰ কুৱেশ্যনটোত, আৰু আপোনালোকে কেনেকৈ আগবাঢ়িব কুৱেশ্যন মানে এনচাৰ কৰোঁতে, সেইটো আপোনালোকে ক্লিয়াৰ কৰি ল'ব কনচেপ্টটো। তেতিয়া আপোনাৰ মানে এনচাৰটো অট'মেটিক ওলাই আহিব। যিটো নেকি ইয়াতে আমাৰ মানে খৰচটো প্ৰথমতে আমাক দিছিলে
মনোজৰ আমি সেই হিচাপত আমি প্ৰথমতে জমা পাৰ্চেণ্টেজটো ওলাই ল'লোঁ লৈ পেলাই আমি যিটো মান্থলি যিটো দৰমহা সেইটো ওলালোঁ তাৰপিছত আমাৰ দীপকৰ যিটো পাৰ্চেণ্টেজ 20% জমা কৰা পাৰ্চেণ্টেজটো আমাৰ এনচাৰটো এনেকৈ ওলাই আহিলে আশা কৰিছোঁ ধৰিব পাৰিছে আপোনালোকে সো আপোনালোকে প্ৰেক্টিছ কৰিব যাতে এক্সামৰ টাইমত আপোনালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে মিছ নহয় সো এবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 2 নম্বৰ কুৱেশ্যনটো দিছে আমাক এনেকৈ এজন দোকানীয়ে এটা বস্তু 15% লোকচানত বিক্ৰী কৰি 6,800 টকা পালে হয়নে এতিয়া সেই বস্তুটোকে 15% লাভ কৰিবলৈ হ'লে কিমান দামত বিক্ৰী কৰিব লাগিব আমাক কি কৈছে এজন দোকানীয়ে মানে যিকোনো এটা বস্তুৱে ধৰক মানে 15% মানে লোকচানত বিক্ৰী কৰিলে হয়নে বিক্ৰী কৰি কিমান পালে 6,800 টকা পালে মানে বস্তুটোৰ যেটো কিনা দাম মানে লাভ বা লোকসানটো সদায় কিনা দামৰ ওপৰত হয় হয়নে মানে আমি যদি কিনা দামটো 100% বুলি লওঁ obviously 100% হ'ব কিনা দাম মানে যেটো লাভ বা লোকসান হয় হেতু কিনা দামৰ ওপৰত হয় যদি কোনো এটা বস্তুৰ কিনা দামতকৈ যদি বিক্ৰী দামটো বেছি হয় তেতিয়ালে লাভ হ'ব আকৌ যদি বিক্ৰী দামটো কিনা দামতকৈ কম হয় তেতিয়ালে লোকসান হ'ব গতিকে ইয়াতে কি কৈছে 15% লোকসানত বিক্ৰী কৰিলে মানে কিনা দামটো 100% 15% যদি লস কৰে বিক্ৰী কিমানত কৰিব 85% ত কৰিব কাৰণ 85 প্লাস 15 100% হয়নে মানে 85% ত বিক্ৰী কৰিলে গতিকে বিক্ৰী কৰি পালে কিমান টকা 6,800 টকা মানে যেটো 85% টো এটো 6,800 টকাৰ সমান হয়নে 15% লোকসান কৰিলে মানে কিমান পালে 85% পালে আকৌ টকাতে কিমান পালে 6,800 টকা গতিকে 85% টো যদি 6,800 টকাৰ সমান হয় আমি প্ৰথমতে যদি এতিয়া 100% টো উলাই লওঁ আমি কিনা দামটো পাই যাম গতিকে 100% টো উলাইলে আমি কি কৰিব লাগিব আমি 6,800 টোক আমি 85 এৰে ডিভাইড কৰিলে আমি 1% পাম আকৌ 100 এৰে মাল্টিপ্লাই কৰিলে আমি 100% পাই যাম মানে কিনা দামটো পাম হয়নে ইয়াতে আমি বাকি যি হুদিছে আমাক 15% টো লাভ কৰিবলৈ আমি এটা এক লাইনতো কৰিব পাৰো আনসাৰটো মানে এইটোক আমি আকৌ 115 ডিভাইডেড বাই 100 কৰিও কৰিব পাৰো যিগতিকে 15% আকৌ লাভ কৰিব মানে 100 টকাত 115 টকা তেনেকুৱা ধৰণৰ গতিকে আমি জাস্ট আপোনালোকে বুজাৰ কাৰণে মই এনেকৈ দেখাই দিছো আপোনালোকে যাতে সহজতে বুজি পায় আমি যদি 100% টো আমি কাটাকাটি কৰিলে কিমান পাম আমি যদি ইয়াক 5 এৰে ডিভাইড কৰো মানে 5 এৰে এটো কৰিলে কিমান 5 গুণ 5 35 5 7 গুণ 35 5 এৰে এটো কাটিলে 20 বাৰ হয়নে নেক্সট 17 ৰে আমি এটো কাটিব পাৰো 68 ক যদি কাটো কিমান হ'ব 17 4 গুণ 68 হয়নে 4 দেন থাকিল 0 দুটা মানে কি পালো 400 আৰু 20 মানে এটা যদি মাল্টিপ্লাই কৰো আমি কিমান পাম 4 গুণ 8 আকৌ 3টা শূন্য মানে 8000 টকা মানে বস্তুটোৰ যেটো কিনা দাম হেতু 8000 টকা হয়নে এই 8000 টকাত মানে কি কৰিলে 15% টো লোকসান কৰি পেলাই বিক্ৰী কৰোতে 6,800 টকা পালে এতিয়া কৈছে সেই বস্তুটোকে যদি 15% লাভত বিক্ৰী কৰিব লগা হয় তেতিয়া বিক্ৰী দামটো কিমান হ'ব এতিয়া আমি এই 8000 টকাৰ যদি আমি 15% টো উলিয়াও আমি কিমান পাম 15% যদি উলিয়াও আমি এইটো আৰু এইটো কাটাকাটি কৰিলো 15% উলিয়াব লাগিলে কি কৰিব লাগিব আমি 8000 ইনটু যিগতিকে 15% 15 ডিভাইডেড বাই 100 হয়নে এই দুটা যদি কাটাকাটি কৰো কিমান থাকিল 80 ইনটু 15 থাকিল আমি যদি মাল্টিপ্লাই কৰো 8 ৰে 8 5 গুণ 40 ৰ 0 হয়নে 7 4 8 গুণ 8 4 12 120 আৰু এটো 0 থাকিলে মানে 1200 টকা মানে 15% লাভ কৰিবলৈ হলে আৰু 1200 টকা মানে এক্সট্ৰাকে পাব মানে 8000 টো কিনা দাম প্লাস 1200 টকা লাভ পাব লাগিলে প্লাস 1200 টো আমি এর লগত প্লাস দিব লাগিব দিলে কিমান পাম আমি 8 1 9000 দেন 200 মানে যদি মানে 15% লাভত বিক্ৰী কৰিব লগা হয় তেতিয়া বস্তুটো কিমানত বিক্ৰী কৰিব লাগিব 9200 টকাত বিক্ৰী কৰিব লাগিব যেটো অপচন সি দিছে ধৰিব পাৰিছে না আপোনালোকে আপোনালোক কোৱেশ্চনটো প্ৰথমতে ভালদৰে পঢ়ি লব ইয়াতে যেটো কৈছে 15% লোকসানত বিক্ৰী কৰি 6,800 টকা পালে হয়নে প্ৰথমতে আমি যেটো কষ্ট প্ৰাইস মানে কিনা দামটো উলাই ললো কিনা দামটো কিমান পালো আমি 8000 টকা পালো এতিয়া কৈছে 15% যদি লাভত বিক্ৰী কৰিব লগা হয়
হয়নে লাভ বা লোকচানটো কিনা দামৰ ওপৰত হয় গতিকে কিনা দামটো গতিকে 8,000 টকা ইয়াৰে 15% লাভত বিক্ৰী কৰিব লগা হ'লে 15% ইয়াৰে 8,000 টকাত 15% কিমান পালো 1200 টকা পালো গতিকে সেই 1200টো আমি 8,000 ৰ লগত প্লাস কৰি দিব লাগিব দিলে আমি যেটো বিক্ৰী দাম 15% লাভত হেতু 9,200 টকা আমি পাই যাম হয়নে আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে চাব এনেকৈ ধৰণৰ কোৱেশ্চন বিলাক আপোনালোকে প্ৰেক্টিস কৰিব যাতে আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হয় সো এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চনটো দিছে এনেকে কোনো এটা বস্তুৰ লিখা দাম 750 টকা আৰু দোকানীজনে 20% ৰেহাই দিয়াৰ পিছত 80 টকা লাভ কৰিলে বস্তুটোৰ কিনা দাম কিমান আমাক উলিয়াব দিছে ইয়াতে কি কৈছে লিখা দাম মানে যেটো এমআরপি কৈছে 750 টকা মানে যেটো লিখা দাম আকৌ কৈছে দোকানীজনে 20% ৰেহাই দিয়াৰ পিছত মানে যদি 20% ৰেহাই দিয়ে তে 750 টকা 20% ৰেহাই দিলে কিমান হ'ব মানে 750 * 20% মানে 100/20 এটা যদি আমি এটো কাটাকাটি কৰো এই 0 এইটো আৰু এইটো কাটি কিমান পাম 75 * 2 মানে 5 * 2 = 10 0 হাতে 1 7 * 2 = 14 15 মানে 150 টকা 150 টকা ৰেহাই দিলে 150 টকা ৰেহাই দি এটা বিক্ৰী দামটো কিমান আমি উলিয়াব লাগিলে কি কৰিব লাগিব এই যেটো 750 টকা লিখা দাম যেটো এমআরপি হয়নে হেতুৰ পৰা যেটো ৰেহাই দিলে 150 টকা এটা আমি বিক্ৰী কৰি দিব লাগিব দিলে কিমান পাম আমি 600 টকা মানে কিমানত বেচিলে 600 টকাত বেচিলে ধৰি পাৰিছেন আপোনালোকে এইখিনি লৈকে মানে কি কৈছে এমআরপি টো 750 টকা আকৌ ৰেহাই দিলে কিমান 20% গতিকে 750 টকা 20% ৰেহাই দিলে ৰেহাই কিমান পালে ৰেহাই পালে 150 টকা হয়নে নহয় 150 টকা ৰেহাই পালে কিমানত বিক্ৰী কৰিব 600 টকাত বিক্ৰী কৰিব হয়নে নহয় 750 ৰ পৰা 150 টো মাইনাস কৰিলে আমি 600 টকা পালো এতিয়া কৈছে মানে 600 ৰেহাই দিয়াৰ পিছত যেটো পালে এই যেটো 600 টকা পালে ইয়াতে 80 টকাও আকৌ তেখেতে লাভ কৰিলে লাভ কৰাৰ পিছত কিনা দাম কিমান হ'ব মানে এই যেটো 600 পালে বিক্ৰী যেটো বিক্ৰী দাম ইয়াতে 80 টকাটো সোমাই আছে লাভটো গতিকে আমি যদি এতিয়া কিনা দামটো উলিয়াব লাগে আমি কি কৰিব লাগিব এই 600 টোৰ পৰা যেটো 80 টকা লাভ সোমাই আছে হেতু আমি বিক্ৰী কৰিব লাগিব বিক্ৰী কৰি দিলে আমি বস্তুটোৰ কিনা দামটো পাই যাম গতিকে 600 ৰ পৰা 80 টকা বিক্ৰী কৰি দিলে কিমান পাম আমি 520 টকা যেটো অপচন সি দিছে মানে 520 টকা কিনা দাম আছিল হয়নে দোকানীজনে 20% ৰেহাই দিয়াৰ পিছত বিক্ৰী কৰিলে 600 টকাত মানে 80 টকা লাভ হ'ল ধৰিব পাৰিছেনে আপোনালোকে মানে বেছি টান নহয় বস্তুবিলাক কিন্তু বস্তুবিলাক অলপমান কমপ্লিকেটেড হয় গতিকে আপোনালোকে প্ৰেক্টিস কৰিব সো চাব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আপোনালোকে যাতে পৰীক্ষাত আহিলে আপোনালোকৰ মিছ নহয় আশা কৰিছো আপোনালোকে ভিডিওটো ইনফৰ্মেটিভ পাইছে প্লিজ লাইক কৰি দিব আকৌ যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ যদি বেল আইকন আছে তো অল কৰি ৰাখিব সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই